ইথানলৰ নামত মোদী গাডকাৰীয়ে দেশৰ মধ্যবিত্ত দুখীয়া শ্ৰেণীৰ ওপৰত চলাইছে লুণ্ঠন। দেশৰ পেট্ৰল পাম্পসমূহত ইথানলৰ বিকল্প ক'ত? তেলৰ ডিপুসমূহত কিয় নাই ইথানলৰ বিকল্প হিচাপে সাধাৰণ পেট্ৰল? পেট্ৰলত 20% ইথানল মিহলাইও কিয় কমা নাই পেট্ৰলৰ মূল্য? আজি সদনৰ বাহিৰত ঠেলাত এখন বাইক উঠাই দেশজুৰি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু E20ৰ বিৰুদ্ধে এক প্ৰতীকী প্ৰতিবাদ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। অখিল গগৈৰ অভিযোগ যে ইথানলৰ নামত প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশৰ দুখীয়া জনতাৰ ওপৰত লুণ্ঠন চলাইছে। তেওঁ প্ৰশ্ন কৰে যে পেট্ৰলত 20% ইথানল মিহলি কৰাৰ পাছতো কিয় পেট্ৰলৰ দাম কমা নাই? কিয় পেট্ৰল পাম্পসমূহত E20ৰ বিকল্প হিচাপে সাধাৰণ পেট্ৰল গ্ৰাহকৰ বাবে উপলব্ধ নাই? কিয় কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ হিতৰ বিপৰীতে গৈ এনে ব্যৱস্থা জনসাধাৰণৰ ওপৰত বাধ্যতামূলকভাৱে দুখীয়া ৰাইজৰ ওপৰত জাপি দিছে? যদি মোদী গাডকাৰীয়ে পেট্ৰলত ইথানল মিহলাই কোনো ধৰণৰ এক্সপেৰিমেণ্ট কৰিব বিচাৰিছে তেন্তে সেই পৰীক্ষণ গুজৰাটত গৈ কৰক। দেশৰ দুখীয়া ৰাইজক ইয়াৰ ভুক্তভোগী বনাব নালাগে। আমাৰ গোটেই ব্যৱস্থাটো ধ্বংস কৰি পেলালে। আমাৰ মধ্যবিত্ত শ্ৰেণীৰ সকলো পেট্ৰলৰ গাড়ী ধ্বংস কৰি পেলালে। যে মধ্যবিত্ত শ্ৰেণীক এনেকৈ কৰা লুণ্ঠন, ভাৰতীয় মানুহক পৰা এনেকৈ কৰা লুণ্ঠন আৰু অত্যাচাৰে সীমা পাৰ হৈ গৈছে। এনেকৈ নৰেন্দ্ৰ মোদী আৰু গাডকাৰীৰ সৈতে কৰা অত্যাচাৰে শোষণে সীমা পাৰ হৈ গৈছে আৰু সেইকাৰণে তাৰ প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে আজি আমি এনেকৈ মটৰ চাইকেল ঠেলাৰ ওপৰত তুলি এনেকৈ আমি কি কৈছোঁ? আমি কৈছোঁ যে ইথানলে দেশৰ বাহনসমূহ ধ্বংস কৰিছে। আমি কৈছোঁ যে দেশৰ জনতাক বিকল্প দিবৰ কাৰণে সুযোগ দিয়ক। একেটা তেল ডিপুতে ইথানল 20 থকা বস্তুও ৰাখক, ইথানল 20ও ৰাখক আৰু লগতে সাধাৰণ পেট্ৰল ৰাখক। মানুহে যদি সাধাৰণ পেট্ৰল কিনিব খোজে সাধাৰণ পেট্ৰল কিনিব, ইথানলযুক্ত পেট্ৰল যদি কিনিব খোজে ইথানলযুক্ত পেট্ৰল কিনিব। আমাক এনেকৈ বাধ্য কৰি, আমাক এনেকৈ লুটিবৰ কাৰণে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব। মানে মোক এটা কথা কওক যে ছাবচিডিৰ চাউলেৰে ইথানল প্ৰস্তুত কৰে, কুঁহিয়াৰে কৰে, আপোনাৰ কি কয় এইটো বাঁহেৰে কৰে, সেইবিলাক বেলেগ কথা, সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু প্ৰসংগটো হ'ল যদি ইথানলযুক্ত পেট্ৰল দিব লাগে তেতিয়াহ'লে আগফালে লিখি থৈ দিব লাগে যে E20 পেট্ৰল এইটো আৰু সাধাৰণ পেট্ৰল এইটো। আমি যিটো মন যায় সেইটো ভৰাম। এনেকৈ আমি দামটো কমিছে নেকি? ইথানলযুক্ত 20% ইথানল ভৰোৱাৰ পাছত দাম কমিলে নেকি? বৃদ্ধিহে হৈছে। গতিকে কিয় মানি ল'ম আমি তেওঁলোকৰ কথা? এইবিলাক বুজি চুজি নাপায়। মূৰত অকল খালি লাভৰ অংক জড়িত থাকে, লাভ প্ৰফিট, কেনেকৈ মালটো উঠাব পাৰে, ওপৰৰ মাল বুলি কেনেকৈ থওঁ, হয়নে নহয়? এতিয়া পীযুষ হাজৰিকাক ইমান আপোনালোকে ডাঙৰ প্ৰশ্ন নুসুধিব, সৰু সৰু প্ৰশ্ন সুধিব। কালি দেখিছে নাই বিধানসভাত পীযুষ হাজৰিকাই মোৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে। একেবাৰে এক্সপেৰিমেণ্ট কৰিবলৈ আছে গুজৰাটৰ কিবা এক্সপেৰিমেণ্ট কৰিবলৈ আছে আপোনাৰ। উল্লেখ যে ইয়াৰ পূৰ্বেও দুদিন আগত সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পেট্ৰলত ইথানল মিশ্ৰণ বা ইন্ধনৰ মূল্য বৃদ্ধিৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল যে সংবাদ মাধ্যমে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীক প্ৰশ্ন কৰিছিল যে পশ্চিম এছিয়াত যুদ্ধকালীন পৰিস্থিতিৰ ওৰ পৰাৰ পিছতো কিয় দেশত তেলৰ মূল্য কমা নাই, যাৰ প্ৰত্যুত্তৰত তেওঁ কৈছিল যে যুদ্ধকালীন পৰিস্থিতিৰ সময়ছোৱাত তেল কোম্পানীসমূহ লোকচানৰ সন্মুখীন হৈছিল, যাৰ বাবে ভাৰতত এতিয়াও পেট্ৰল ডিজেলৰ মূল্য কমা নাই। এই বিষয়ত গৌৰৱ গগৈয়ে কয় যে হৰদীপ সিং পুৰীৰ এই মন্তব্যই প্ৰমাণ কৰিছে যে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনে কেৱল পুঁজিপতিসকলৰ লাভালাভৰ ওপৰতহে গুৰুত্ব দি আহিছে আৰু দেশৰ দুখীয়া জনতাক ইথানল মিশ্ৰিত পেট্ৰলো চৰা দামতে বিক্ৰী কৰি আছে আৰু বিকল্প হিচাপে সাধাৰণ পেট্ৰলৰ সুবিধা দেশৰ দুখীয়া জনতাক কৰি দিয়া নাই। বৰ্তমানৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী এটা ইণ্টাৰভিউত ক'লে যে পেট্ৰলৰ দাম বাঢ়া নাই না। ক'ত বাঢ়িছে পেট্ৰলৰ দাম? মানুহবোৰে কৈছে, সুধিছে, সাংবাদিকখিনি তেখেতক সুধিছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ দাম কমি গ'ল, আপোনালোকে পেট্ৰলৰ দাম কিয় কমোৱা নাই? ইয়াৰ আগত যেতিয়া পেট্ৰল ডিজেলৰ দাম বঢ়াইছিল তেতিয়াতো কৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দাম বাঢ়ি গৈছে, যুদ্ধ হৈছে। এতিয়াতো যুদ্ধ হৈ থকা নাই। এতিয়াতো বজাৰত আগৰ দৰে তেলৰ দাম নহয়, কেঁচা তেলৰ দাম নহয়। এতিয়া যে আগতে যি বঢ়ালে সেইখিনি কিয় কমোৱা নাই? তেতিয়া মন্ত্ৰীয়ে কয় কি নহয়, যিবোৰ অইলৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে তেওঁলোকৰ লোকচান হৈছে। তেওঁলোকৰ ডাঙৰ ডাঙৰ অইল কোম্পানীৰ ক্ষতি লৈহে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ চিন্তা চৰ্চা কৰিছে।
সাধাৰণ মানুহৰ পেট্ৰলৰ ডিজেলৰ দাম লৈ ক'ত চিন্তা কৰিছে আৰু পেট্ৰল আমি বঢ়াওঁতে মানুহবোৰক এটা বিকল্প দিব লাগে যে তেওঁলোকে পেট্ৰলত এথনল বিচাৰে নে নিবিচাৰে। জোৰ জবৰন জাপি দিছে। মানুহক বিকল্প দিয়ক, যিসকলে এথনল ব্লেণ্ডেড পেট্ৰল ল'বলৈ বিচাৰে সিহঁতক এটা বিকল্প দিয়ক। কিন্তু চৰকাৰে নিজে ইচ্ছাকৃতভাৱে আজি আমাৰ ওপৰত এই সিদ্ধান্তটো জাপি দিছে। আৰু যেতিয়া আমাৰ দিল্লীত ছুপ্ৰিম কোৰ্টৰ ভিতৰত যেতিয়া এই বিষয় লৈ এটা অবজাৰভেশ্যন ছুপ্ৰিম কোৰ্টৰ জাজে দিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিজনে ক'লে আমাৰ এক্সপেৰিমেণ্ট চলি আছে। আমি কিবা লেবৰেটৰী ছায়েন্সৰ জীৱ জন্তু নেকি যে ভাৰতৰ ওপৰত আজি এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট চলি আছে। আজি মানুহবোৰৰ গাড়ী জেং লাগিছে, আমিতো দেখিছোঁৱেই। তো সেইকাৰণে আমি বাৰম্বাৰ দেখিছোঁ, মই যে আগত কথা ক'লোঁ বাজেটৰ সম্পৰ্কত, নিশ্চয় এই এথেনল পলিচিত কোনোবাজনৰ ব্যক্তিগত স্বাৰ্থ, কোনোবাজনৰ ব্যক্তিগত লাভ ইয়াত জড়িত হৈ আছে। পেট্ৰলৰ ডিজেলৰ দাম কিয় কমোৱা নাই? যিহেতু কিছু নিজি কোম্পানী বা কিছু বিশেষ ব্যক্তিসকলৰ ব্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে। সেইকাৰণে বাজেটৰ পৰাও আপোনালোকে এনেধৰণৰহে অপেক্ষা কৰিব পাৰে যে বিজেপিৰ লগত থকা ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰ আগন্তুক দিনত আৰু লাভ ল'বলৈ সক্ষম হ'ব। বাজেটৰ পৰা মই বিজেপি দল যিদৰে পৰম্পৰাগতভাৱে এনেকুৱা বাজেট কৰে যাৰ ফলত ডাঙৰ ঠিকাদাৰৰ লাভ হয় আৰু মন্ত্ৰীসকলৰ ব্যক্তিগত স্বাৰ্থ পূৰণ হয়, তেনেকুৱা এখন বাজেট আকৌ যে মুকলি কৰিব সেয়া মই 100% মই নিশ্চিত হৈ আছোঁ। আপোনালোকে দেখিছেই এতিয়া গুৱাহাটী মস্ত ডাঙৰ ফ্লাইঅভাৰ তেওঁলোকে নিৰ্মাণ কৰিলে। এনেকুৱা এটা ফ্লাইঅভাৰ যি ফ্লাইঅভাৰ ৰাইজক সুবিধা জনোৱা হোৱা নাই। এজন মানুহ মৰিলে আৰু লাভটো সকলৰ হ'ল, তদন্তটো কাৰো ওপৰত নহ'ল, আৰেষ্ট জেললৈ কাকোতো পঠোৱা হোৱা নাই। তো এনেকুৱা বাজেট আগতে চলি আছিল আৰু এনেকুৱা বাজেট আগন্তুক দিনতে আমি সকলোৱে চাবলৈ পাম, সেয়া মই 100% নিশ্চিত। বিৰোধী দল হিচাপে আমি অধ্যয়ন কৰিম, বিৰোধী দল হিচাপে আমি প্ৰশ্ন কৰিম। নিশ্চয় সাংবাদিকখিনিও খুব ওচৰকৈ গোটেইখিনি কথা চাৰি চাব আৰু আমি এইখন চৰকাৰৰ যে তেওঁলোকৰ অহংকাৰ আৰু ভাবিছে যে তেওঁলোকে একপক্ষ হৈ কাম কৰি যাব, এই ৰাইজৰ পইচা লুণ্ঠন কৰিব, ধাৰ ল'ব, ঠিকাদাৰক লাভ দিব আৰু সাধাৰণ মানুহৰ ওপৰত মূল্যবৃদ্ধি জাপি দিব, সাধাৰণ মানুহৰ ওপৰত টেক্স বঢ়াই দিব, গাড়ী টেক্স বঢ়াই দিব, ফাইন বঢ়াই দিব। এনেধৰণৰ এই নীতিৰ বিৰুদ্ধে আমি মাত মাতি যাম আৰু বিকল্প হিচাপে কি হোৱাটো ভাল আমি তাৰ বাবে আমাৰ পৰামৰ্শ যদি বিচাৰে আমি পৰামৰ্শ নিশ্চয় দিম। উল্লেখ্য যে মধ্যপ্ৰাচ্যৰ ইৰাণ ইজৰাইল যুদ্ধকালীন পৰিস্থিতিৰ সময়ছোৱাত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য $119 পৰা $126 বৃদ্ধি পাইছিল, যাৰ বাবে ভাৰততো পেট্ৰল ডিজেলৰ মূল্য আকাশলংঘী হৈ পৰিছিল। পিছে সেই যুদ্ধকালীন পৰিস্থিতিৰ এতিয়া হাম কটাৰ পাছত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য $67.8 ভাৰতে ক্ৰয় কৰি আছে। সেয়েহে এইটো প্ৰশ্ন উত্থাপন কৰাটো স্বাভাৱিক যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেলৰ দাম কম হোৱাৰ পাছতো ভাৰতীয় নাগৰিকে সেই পুৰণি চৰা দামতেই কিয় পেট্ৰল ক্ৰয় কৰিবলগীয়া হৈছে। তদুপৰি ক্ৰয় কৰিছে সেই পেট্ৰলত 20% ইথানল মিহলি কৰাৰ পাছতো কিয় সেই মিশ্ৰিত পেট্ৰলৰ মূল্যও কম হোৱা নাই। উল্লেখ্য যে কংগ্ৰেছৰ শাসনছোৱাত প্ৰতি বেৰেলত $108 দিও ভাৰতীয় নাগৰিকে প্ৰতি লিটাৰ পেট্ৰল 70 টকা আৰু ডিজেল 56 টকাত ক্ৰয় কৰিব পাৰিছিল। কিন্তু এতিয়া য'ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য কম হৈছে, দেশত পেট্ৰলত 20 পৰা 85% ইথানল মিশ্ৰণ কৰা হৈছে, যাৰ ফলত জনতাৰ বাহনৰ ইঞ্জিনো নষ্ট হৈ পৰিছে। তথাপিও কিন্তু পেট্ৰল ডিজেল উচ্চ দৰতে ক্ৰয় কৰিব লগা হৈছে দেশৰ দুখীয়া ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।